বিসমিল্লাহির রহমানির রহিম আলিফ লাম মিম যালিকাল কিতাবু লা রাইবা ফীহি হুদাল লিল মুত্তাকিন আল্লাযীনা ইউমিনুনা বিল গায়বি ওয়া ইউকিমুনাস সালাতা ওয়া মিম্মা রাযাকনাহুম ইউনফিকুন। My honorable brothers, sisters and mothers, you know Allah is able to do all things. Inna Allah ala kulli shay'in qadir. Inna Allah ala kulli shay'in qadir. গতিকে মই আল্লাহ বিশ্বাস কৰিছো, মই কোরআনক বিশ্বাস কৰিছো, যিমান হাদিস হযরত মুহাম্মদ রাসূল করিম সাল্লাল্লাহু আলাইহি সাল্লাম মুখেৰে ওলাইছে, যিমান কথা শব্দ সেন্টেন্স বাক্য হাদিস, যিবিলাক হাদিস যেনেকুৱা যিমান হাদিস আছে গোটেইবিলাক হাদিসে মই ভাল পাইছো। হাদিসবোৰ এতিয়া এই যে আমি আলোচনা কৰি থাকো নবীৰ কথাবোৰ কেনেকুৱা আছিল, কোৰাণৰ ভিতৰত কেনেকুৱা কথা আছে, সেইবিলাক সকলো সময় চৰ্চা কৰি থাকিব লাগে। কিন্তু মই এটা কথা ক'বলৈ বিচাৰিছো, গোটেই পৃথিৱীৰ মানুহ অসংখ্য মানুহ, যিমান মানুহ পুৰুষ আছে তিৰোতা আছে, গোটেইবিলাক মানুহক মই এটা কথা ক'বলৈ বিচাৰিছো, আপোনালোকে কেতিয়াও এই মুখেৰে মিছা কথা নক'ব। যিটো কথা সঁচা সেইটো ক'ব, কেতিয়াও মিছা কথা নক'ব। আল্লাহ তাবাৰক তাআলাৰ কোরআনটো সত্য, আল্লাহ সত্য, মানুহে যে মৃত্যু হয় সেইটো সত্য, মৃত্যুৰ পিছত কবৰত যে থাকিব লাগে সেইটো সত্য, আৰু পুলচিৰাত পাৰ হ'ব লাগিব, জাহান্নামত থাকিব লাগিব সেইটো সত্য। এই দুনিয়াত থাকিম 100 বছৰ, 60 বছৰ, 30 বছৰ, 30 বছৰ, 40 বছৰ, কিন্তু মৃত্যুৰ পিছত সেইটো আমি হিচাপ কৰিব নোৱাৰো, কোটি কোটি বছৰ থাকিব লাগিব। সেইবোৰ মই অসমৰ আমিৰ হামজা, মই অসমত বসবাস কৰি আছো, কিন্তু কিমান যে থাকিম মৃত্যুৰ পিছত, জাহান্নামত থাকিম না জান্নাতত থাকিম, কিমান বছৰ থাকিম সেইটো মই হিচাপ কৰি উলিয়াব নোৱাৰিম। গতিকে মই এটা কথা ক'বলৈ বিচাৰিছো, দুনিয়াৰ জীৱনটো আৰু আখিৰাতৰ জীৱনটো কিমান পাৰ্থক্য, যদি আপোনালোকে নলেজ থাকে, জ্ঞান থাকে, সেইটো আপোনালোকে বুজিব। কাৰণ সৰুকালৰ পৰা আমি দেখি আহিছো যে হিন্দু, মুছলিম, খ্ৰীষ্টান, বৌদ্ধ, যিমান ধৰ্মৰ মানুহ আছে গোটেইবিলাক মানুহৰ খবৰ মই জানো। হিন্দুসকলে তেওঁলোকে মৃত্যুবৰণ কৰি আছে, মুছলিমসকলে মৃত্যুবৰণ কৰি আছে, খ্ৰীষ্টানসকলে মৃত্যুবৰণ কৰি আছে। মইতো ভালদৰে জানো সৃষ্টিকৰ্তা এজন আছে, সৃষ্টিকৰ্তা এজন আছে, মইতো ভালদৰে জানো, আমিতো সকলোৱে জানো সৃষ্টিকৰ্তা আছে। তেন্তে কেতিয়াও মিছা কথা নকবা। কোরআনের কথা, হাদিসের কথা কথা কওতে এই মুখেৰে মিছা কথা ক'ব নালাগে। আৰু এটা কথা ক'বলৈ মই বিচাৰিছো, মই দেখিছো গোটেই পৃথিৱীৰ মানুহ
মই কিবা কিবি খবৰ লৈছোঁ যে মাকৰ গৰ্ভৰ পৰা মানুহে জন্মগ্ৰহণ কৰে। মাকে কিমান কষ্ট কৰে, কিমান কষ্ট কৰি খালাচ কৰে সেই ল'ৰাটো সন্তানটো পেটৰ পৰা বাহিৰ হয়, কিমান কষ্টৰে মা যে কিমান কষ্ট কৰে সেই কথাখিনি আমি কিয় পাহৰি গৈছোঁ বন্ধুসকল মনত ৰাখিব। এই যে মা যে কষ্ট কৰি আছে, সেই গৰ্ভৰ পৰা যেতিয়া পেটত ৰাখে কিমান কষ্ট কৰে সেইটো মা জানে, আমি ক'ব নোৱাৰোঁ। সেই পিতা মাতাক কষ্ট যদি কিয় হ'ব সেইটো কোৰাণৰ হাদিছত আছে। গতিকে যিবিলাক ল'ৰা ছোৱালী আছে, যুৱক যুৱতী আছে, স্কুল কলেজ মেডিকেল ইঞ্জিনিয়াৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় LP ME হাই যিমান শিক্ষা প্ৰতিষ্ঠানত অধ্যয়ন কৰি আছো, গতিকে মই এটা কথা ক'বলৈ বিচাৰিছোঁ, তোমালোকে পিতা মাতাৰ কলিজাত অন্তৰত কেতিয়াও কষ্ট নিদিবা। এই পিতা মাতা যদি এটা দোয়া আশীৰ্বাদ কৰি দিয়ে সেইটো আল্লাহ কেতিয়াও অস্বীকাৰ নকৰিব, আল্লাহ কবুল কৰিব। গতিকে যুৱক যুৱতীসকলক মই কৈছোঁ, তোমালোকে যিমান কাম নকৰো কিয়, যিমান কষ্ট নকৰো কিয়, পিতা মাতাক গালি গালাজ নকৰিবা। বহুতো ল'ৰা ছোৱালী আছে পিতা মাতা এটা আদেশ কৰিছে, নিৰ্দেশ কৰিছে, সেইটো নামানে। কিয়? তুমি ক'ৰ পৰা আহিছা? তুমি এনে আহিছানে? তুমি ক'ৰ পৰা, তুমি ক'ত আছিলা? সেই পিতা মাতাৰ দ্বাৰা তুমি দুনিয়াত আহিছা। গতিকে এই পিতা মাতাৰ কলিজাত কিয় কষ্ট দিছা? পিতা মাতাৰ কলিজাত কেতিয়াও কষ্ট নিদিবা। তুমি নামাজ পঢ়িছা, 5 ওয়াক্ত নামাজ পঢ়িছা, ৰমজান মাহত ৰোজা ৰাখিছা, কিমান ভাল ভাল কাম কৰিছা, ভাল ভাল সৎকৰ্ম কৰিছা, নে মানে কি কৰিছোঁ, মানে দান খৰাত কৰিছা, বহুত ভাল ভাল কাম কৰিছা, কিন্তু তোমাৰ পিতা মাতা কষ্টত আছে, কিমান জুলুম কৰিছা, পিতা মাতা কষ্ট দিছা। গতিকে সেই পিতা মাতাৰ কথা মনত ৰাখিব লাগিব, পিতা মাতাক কেতিয়াও কষ্ট নিদিবা। সেইটো তোমালোকে মোৰ কথাবোৰ ভালদৰে শুনিবা। মই সেইটো কোৱা নাই যে মোৰ ভিডিঅ'ত লাইক দিবই লাগিব, ছাবস্ক্ৰাইব কৰিব লাগিব, শ্বেয়াৰ কৰিব লাগিব, ফ'ল' কৰিব লাগিব, মই সেইটো কোৱা নাই। যদি তোমালোকে মোৰ ভিডিঅ'বোৰ ভাল পায়, পচন্দ হয় যে এই ভিডিঅ'বোৰ খুব ভাল ভাল ভিডিঅ', কোনৰ পৰা কৈছে, হাদিছৰ পৰা কৈছে, যদি তোমালোকৰ পচন্দ হয়, ভাল হয়, তেন্তে তোমালোকে এটা লাইক দিবলৈ পাহৰি নাযাবা। লাইক মাষ্ট তেনে দিবা। মই জোৰ জুলুম কৰা নাই, তোমালোকে মোৰ ভিডিঅ'বোৰ শুনিবা, মোৰ ভিডিঅ'বোৰ শুনি যদি পচন্দ হয় এটা শ্বেয়াৰ কৰি দিবা, যেন গোটেই পৃথিৱীৰ মানুহ বুজিব পাৰে, জানিব পাৰে। গতিকে মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, এই যে পিতা মাতাৰ কাৰণে এটা দোয়া আছে, এইটো আমি জানো, গোটেইবিলাক পৃথিৱীৰ মানুহে কিছু না কিছু জানে যে কোৰাণৰ ভিতৰত এটা সূরা আছে, কিমান সূরা আছে আপোনালোকে জানে? টোটাল 114টি সূরা আছে কোৰাণৰ ভিতৰত। তোমালোকে সেইটো গৱেষণা কৰিছানে? চিন্তা কৰিছানে কিমান সূরা আছে কোৰাণৰ ভিতৰত? গতিকে 114টি সূরাৰ ভিতৰত এনেকুৱা এটা সূরা মই দেখিছোঁ, সূরা বনি ইছৰাইল নামে এটা সূরা আছে। তাত কি লেখা আছে মই বেছি বহলাই নকওঁ, মোৰ ভিডিঅ'বোৰ অলপ সময়ৰ ভিতৰত শেষ কৰি দিম, মই বেছি দীঘলীয়া নকৰোঁ। তাত কি লেখা আছে? ৰাব্বি ৰেহামহুমা কামা ৰব্বায়ানি সগীৰা। বন্ধুসকল আৰু এবাৰ মনত ৰাখিবা, ৰাব্বি ৰেহামহুমা কামা ৰব্বায়ানি সগীৰা। এইটো আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা হৈছে, হে সৃষ্টিকৰ্তা, হে আল্লাহ, তুই পিতা মাতাক শান্তিত ৰাখা। যেনেকুৱা মোৰ পিতা মাতা সৰুকালত কি কৰিছিলে, শান্তিৰে লালন পালন কৰিছিলে, ডাঙৰ দীঘল কৰিছিলে, এনেকৈ পিতা মাতাৰ কাৰণে দোয়া আশীৰ্বাদ কৰিব লাগে। আমি কৰিছোনে? কোৱা নাই। পিতা মাতাৰ কাৰণে দোয়া আশীৰ্বাদ কিয় কোৱা নাই? যি পিতা মাতা ইমান কষ্ট কৰিছে, লালন পালন কৰি তাৰ কাৰণে কিয় দোয়া কৰা নাই? গতিকে তোমালোকে নামাজ পঢ়িবা, নামাজটো সেইটো আল্লাহৰ আদেশ হুকুম,
তুমি নামাজ নপঢ়া সেইটো আল্লাহ শাস্তি দিব না দিব নিদিব সেইটো আল্লাহ জানে। তুমি যে পিতা মাতাৰ কলিজাত দুখ দিছা, পিতা মাতাক কষ্ট দিছা, যেতিয়ালৈকে পিতা মাতা সন্তুষ্ট নহয় তেতিয়ালৈকে তুমি জান্নাতো যাব নোৱাৰিবা। বন্ধুসকল, পিতা মাতাক সন্তুষ্ট কৰিবা। এতিয়া সময় আছে, যেতিয়া আজৰাইল আহি যাব তেতিয়া তুমি আৰু পিতা মাতাক সন্তুষ্ট কৰিব নোৱাৰিবা। তোমাৰ কোন সময়ত মৃত্যু হ'ব, কোন গেৰামত মৃত্যু হ'ব, কেতিয়া মৃত্যু হ'ব তুমি ক'ব নোৱাৰিবা। গতিকে মই ক'বলৈ বিচাৰিছোঁ পিতা মাতাক সন্তুষ্ট কৰিবা। মোৰ ওয়াজ নচিহত বিভিন্ন ফালত আছে, খালি এক ঠাইত নহয়। যে নামাজৰ কথা কৈ থাকোঁ, ৰোজাৰ কথা কৈ থাকোঁ, হজ কৰিব লাগে সেই বিষয়ে আলোচনা কৰি থাকোঁ, কেনেকৈ ৰমজান মাহত ৰোজা থাকিব লাগে সেই বিষয়ে আলোচনা কৰি থাকোঁ, গজল কৈ থাকোঁ, কোরআন তেলাওয়াত কৰি থাকো, বিভিন্ন বিষয় শুনিব। গতিকে মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, এই যে তোমাৰ বয়স 10 বছৰ, বেলেগ এজন মানুহৰ 50 বছৰ হৈছে, তোমালোকে কি কৰিছে? ল'ৰা ছোৱালী মানে কি কৰিছে? ৰাস্তাৰে গৈ আছে, এজন বয়সীয়াল ব্যক্তি, বয়স বেছি, 50 বছৰ, 100 বছৰ, 60 বছৰ, তেওঁৰ লগত সাক্ষাৎ হ'ল। কিন্তু আমাৰ নবী কি কৈছিলে? আমাৰ নবী কৈছিলে যিজন ব্যক্তি ডাঙৰ হয়, সন্মানী হয়, বয়সত বেছি ডাঙৰ, বেছি বয়স তেওঁ কি কৰিব লাগে? সালাম কৰিব লাগে, সন্মান কৰিব লাগে। কিয়? ৰাস্তায় তোমালোকে খোজকাঢ়ি আছা, কিমান মানুহ সন্মানীয় ব্যক্তিৰ লগত সাক্ষাৎ হৈছে, তোমালোকে সালাম কালাম কৰা নাই, কিয় কৰা নাই? সালাম কৰা কিয় কৰা নাই? আমাৰ নবী কি কৈছিলে? যিজন ব্যক্তি ডাঙৰক সন্মান নকৰে, সৰুক স্নেহ নকৰে, আৰু আলিমসকলক যিবিলাক মানুহে হাদিছখন পঢ়িছে, অধ্যয়ন কৰিছে কিমান কষ্ট কৰি, তেওঁলোকক সন্মান নকৰে, যিবিলাক মানুহে এনেকুৱা মানুহক সন্মান নকৰে, সালাম নকৰে, মানুহক সন্মান নকৰে, সেইবিলাক মানুহক কি কৰিব? কি কৰিব? আল্লাহৰ লিষ্ট যে তালিকা আছে, মুছলিমের ইসলামের তালিকা আছে, সেই তালিকাৰ পৰা কাটি দিব নামটো। কিয়? তুমি ডাঙৰ সন্মান কৰা নাই, সালাম কৰা নাই, পিতা মাতাক সেৱা কৰা নাই। গতিকে মাথো নামাজ পঢ়ি নহ'ব। নামাজ পঢ়িছে, তাৰ নেকি 10টা পাইছে। পিতা মাতাৰ কলিজাত দুখ দিছে, পিতা মাতাক কষ্ট কৰিছে আছে তোমাৰ কাৰণে, তুমি কষ্ট দি আছা, তাত 20টা গুণা হৈছে, সেই 10টা মাইনাছ হ'ব, আৰু 10টা কি হ'ব? মানে গুণাৰ সংখ্যা বাঢ়ি গ'ল। গতিকে মই ক'বলৈ বিচাৰিছোঁ, তোমালোকে কি কৰিবা? নামাজো পঢ়িবা, পিতা মাতাকো সন্তুষ্ট কৰিবা। আৰু মই এটা কথা ক'বলৈ বিচাৰিছোঁ, এই যে পুলচেত ৰাস্তা, এইটো ক'ত? আমি দেখিছোঁনে? দেখা নাই? পুলচেতটো ৰাস্তাটো দুনিয়াত নাই, মৃত্যুৰ পিছত দেখিবলৈ পাবা। তেতিয়া তোমাৰ কোনো লাভ নহ'ব। কিয়? যেতিয়া তোমাৰ আহি যাব সন্মুখত পুলচেত পাৰ হ'ব লাগিব, কেনেকৈ পাৰ হ'বা, তাৰ কি তুমি কি প্ৰস্তুতি লৈছা, কি নেকি অৰ্জন কৰিছা, সেইটো মানে সকলো সময়ত মই কৈ থাকো। এজন ব্যক্তি ক'লে, ইয়া ৰাছুল আল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম, কিয়ামত কেতিয়া হ'ব? কিয়ামত কেতিয়া হ'ব কোৱাচোন? হে নবী, তুমি কৈ দিয়া। আমাৰ নবী কি কৈছিলে? এইটো কিন্তু বুখাৰী শৰীফৰ হাদিছত মই পাইছিলোঁ। কি কৈছিলে? হে সাহাবা, তুমি কিয়ামতৰ কথা সুধিছা, কিয়ামতৰ কাৰণে তুমি কি আমল কৰিছা, কি ভাল কাম কৰিছা, সেইটো কোৱাচোন বাৰু। এই কথা কিয় প্ৰশ্ন কৰিছে আমাৰ নবী? কিয়ামতটো আহিবই, কিয়ামত আহিবই, কেতিয়াও নেভাৰ, কেতিয়াও মানে সন্দেহ নাই, কিয়ামত আহিবই। কিন্তু কিয়ামতৰ কাৰণে তোমালোকে কি অৰ্জন কৰিছা? ফজরের নামাজ পড়িছো, কিন্তু জোহরের নামাজ পড়া নাই, ঈশার নামাজ পড়া নাই, জুমার নামাজ পড়া নাই শুক্রবারত। কিয়? কিয়ামত আহিবই, তোমাদের নেকির সংখ্যা বৃদ্ধি হ'ব লাগিব, নেকির সংখ্যা বৃদ্ধি হ'ব লাগিব, গুণাৰ সংখ্যা কমাই দিব লাগিব, সেই তোমালোকে চিন্তা কৰিছানে? গতিকে ভাল ভাল কাম কৰিবা, কিয়ামত আহিবই। কিন্তু মই এটা কথা ক'বলৈ বিচাৰিছোঁ, এই দুনিয়াৰ ভিতৰত এটাকে মনত ৰাখিবা, তুমি কোটি কোটি টকা কামাই অৰ্জন কৰিছা,
কিমান টকা তুমি কামাই কৰিছা, দালান কটা বিল্ডিং বনাইছা। মইতো শুনিছোঁ, তোমালোকে শুনিছা যে এই বিশ্বৰ জমিনত কিমান কোটিপতি, কিমান কোটি কোটি মানুহ এই পৃথিৱীত থাকিব নোৱাৰিলে। যেনেকুৱা এজন নবী আছিল, নবীৰ নাম তোমালোকে শুনিছা। সেই নবীজনৰ নাম হৈছে সুলাইমান নবী। সুলাইমান আলাইহিস সালাম এই দুনিয়াৰ বাদশাহ আছিল, দুনিয়াৰ সম্পত্তিশালী ব্যক্তি আছিল। ইমান টকা পইচা সন্দুক আল্লাহ তেখেতক দান কৰিছিলে। কিন্তু সুলাইমান নবী এতিয়া আছেনে, জীয়াই আছেনে? কেতিয়াও নহয়, এই দুনিয়াৰ পৰা গুচি গৈছে। আমাৰ নবী হজৰত মুহাম্মদ ৰসুল কৰিম সাল্লাল্লাহু আলাইহি সাল্লাম দুনিয়াৰ পৰা গুচি গৈছে। ইব্ৰাহিম নবীৰ বিষয়ে আমি কৈ থাকোঁ, ইব্ৰাহিম নবী দুনিয়াত আছেনে? নাই, দুনিয়াৰ পৰা গুচি গৈছে। মুছা নবী গুচি গৈছে, নুহ নবী গুচি গৈছে, কিমান অলিয়ালা গাঁৱৰ কুতুব দৰবেশ তেওঁলোকে দুনিয়াৰ পৰা গুচি গৈছে। গতিকে মই অসমৰ আমিৰ হামজা, মই আপোনালোকক মই ক'ব বিচাৰিছোঁ, সকলো সময় তোমালোকে নেকিৰ অৰ্জন কৰিবা। কথা কওঁতে নেকি, খাওঁতে নেকি, শুওঁতে নেকি, স্বামী স্ত্ৰী যেতিয়া মানে ভাল পোৱা এটা মধুৰ ব্যৱহাৰ কৰিবা, তেতিয়া নেকি ভাল ভাল কাম কৰিবা দুনিয়াৰ পৰা। যেতিয়া তোমাৰ মৃত্যু হৈ যাব, তুমি হাঁহি হাঁহি এই দুনিয়াৰ পৰা গুচি যাবা। কাৰণ তোমালোকে কিয় বিশ্বাস কৰা নাই, কিয় তোমালোকে বিশ্বাস কৰা নাই? মোৰ এটা কথা মনত পৰিলে, আল্লাহ কি কৈছে হা, যে কুল্লু নাফসিন যায়িকাতুল মাউত, এভৰি সোল উইল টেষ্ট অফ ডেথ। সকলো প্ৰাণী, সকলো প্ৰাণী কি কৰিব? মৃত্যুবৰণ কৰিব, মৃত্যু হ'ব। এইটো ক'ত আছে তোমালোকে জানা? কোৰাণৰ ভিতৰত আছে। কোৰাণটো সঁচা নে মিছা এতিয়া তোমালোকে পৰীক্ষা কৰা। কোৰাণত আছে যে কুল্লু নাফসিন যায়িকাতুল মাউত, এই দুনিয়াৰ পৰা গোটেই পৃথিৱীৰ মানুহ যে মৃত্যুবৰণ কৰিব। গতিকে মৃত্যুবৰণ কৰি আছে, এইটো সঁচা কথা। মই পৰীক্ষাত অনুসন্ধান কৰিছোঁ, গৱেষণা কৰিছোঁ, বুজিছোঁ, কোৰাণটো ষ্টাডি কৰিছোঁ যে মানুহেতো মৰি আছে। খালি মানুহ নহয়, জীৱ জন্তু, পশু পাখি, যিমান 50 বছৰ আগতে কুকুৰ আছিল ঘৰত, সেই কুকুৰটো আজি ঘৰত নাই, মৃত্যুবৰণ কৰিছে। এটা গৰু ঘৰত আছিল, হা, ছাগলী ঘৰত আছিল, হা, কি কৰিছোঁ সেইবোৰ আজি নাই। কিমান 2 বছৰ আগত এটা কাপোৰ কিনিছিলোঁ, ভাল কাপোৰ কিনিছিলোঁ, সেই কাপোৰটো নাই। সেইকাৰণে কৈছে পৃথিৱীটো দুনিয়াটো খেলা তোলাৰ বাহিৰত একো নহয়। গতিকে মোৰ ভাষণ, মোৰ বয়ান, মোৰ ওয়াজ নছিহত আৰু দিগিলে নকৰোঁ। যদি মোৰ কথাৰ ভিতৰত কিবা আপোনালোকে বেয়া পাইছে ক্ষমা কৰি দিব। আৰু মই সকলো সময়ত কৈ থাকোঁ, যদি তোমালোকে মোৰ ভিডিঅ'বোৰ ভাল পাই থাকে তেন্তে শ্বেয়াৰ কৰি দিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। সেইটো মই কৰিছোঁ। প্লিজ লাইক শ্বেয়াৰ ফলো এণ্ড ছাবস্ক্ৰাইব।